বিশ্ব কবিতা দিৱস এবাৰ বিশ্ব কবিতা দিৱসৰ থিম আছিলে পোয়েট্ৰি এজ এ ব্ৰিজ ফৰ পিচ এণ্ড ইনক্লুজন। আজি আপোনালোকে সকলোৱে জানে আমি বিশ্বত সকলোৱে শান্তি বিচাৰি আছোঁ। সাম্প্ৰতিক সময়ছোৱাত যদি আমি চাওঁ আতংকবাদ, হত্যা, ঠগ প্ৰবঞ্চনা, স্বাৰ্থপৰতা আজি সমাজখন জৰ্জৰিত অৱস্থা হৈছে আৰু সকলোৱে দৈনন্দিন জীৱনত আমি যেন ভাৰসাম্য হেৰুৱাই পেলাইছোঁ বা সকলো মানুহে আজি প্ৰতিযোগিতা দৌৰি পৰিছে নামি পৰিছে। তো এনেকুৱা এটা সন্ধিক্ষণতে আমি অসমৰ মধ্যস্থান নগাঁও জিলা সন্মিলন, নগাঁও নাগৰিক সমাজ, ৰাজপথৰ কবিতা, আমাৰ সাহিত্য সভা, এই চাৰিটা অনুষ্ঠানৰ যৌথ উদ্যোগত আমি সকলোৱে মানুহে মানুহৰ বাবে হৃদয়ৰ পৰা হৃদয়লৈ কবিতা যাতে সকলো ৰাইজৰ মাজত আমি লৈ যাব পাৰোঁ, মানুহৰ অন্তৰ শান্তিৰে যাতে জিলিকি উঠে, সেয়া উদ্দেশ্য সাৰোগত কৰি আজি আমি সকলোৱে চাৰিটা অনুষ্ঠানৰ যৌথ উদ্যোগত আমি আজি বিশ্ব কবিতা দিৱস পালন কৰিছোঁ। আৰু নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আজি কবিসকল ইয়াত একত্ৰিত হৈছে। প্ৰায় শতাধিক কবিসকলে কবিতা পাঠ কৰিছে আৰু এতিয়া আৰু প্ৰায় শতাধিক কবিসকল আছেই। আমি আশা ৰাখিছোঁ প্ৰায় 2 শতাধিক কবি আজি কবিতা পাঠ কৰিব আৰু এই কবিতা বিশ্ব কবিতা দিৱস যি আমি উদযাপন কৰিছোঁ, তো আমি বিচাৰিছোঁ যে সকলোৰে মনত শান্তি যাতে বিয়পি পৰে, সেয়ে আমি আজিৰ উদ্দেশ্যলৈ বিশ্ব কবিতা দিৱস আমি ৱৰ্ল্ড পোয়েট্ৰি ডে পালন কৰিছোঁ। বিশ্ব কবিতা দিৱস এবাৰ বিশ্ব কবিতা দিৱসৰ থিম আছিলে পোয়েট্ৰি এজ এ ব্ৰিজ ফৰ পিচ এণ্ড ইনক্লুজন। আজি আপোনালোকে সকলোৱে জানে আমি বিশ্বত সকলোৱে শান্তি বিচাৰি আছোঁ। সাম্প্ৰতিক সময়ছোৱাত যদি আমি চাওঁ আতংকবাদ, হত্যা, ঠগ প্ৰবঞ্চনা, স্বাৰ্থপৰতা আজি সমাজখন জৰ্জৰিত অৱস্থা হৈছে আৰু সকলোৱে দৈনন্দিন জীৱনত আমি যেন ভাৰসাম্য হেৰুৱাই পেলাইছোঁ বা সকলো মানুহে আজি প্ৰতিযোগিতা দৌৰি পৰিছে নামি পৰিছে। তো এনেকুৱা এটা সন্ধিক্ষণতে আমি অসমৰ মধ্যস্থান নগাঁও জিলা সন্মিলন, নগাঁও নাগৰিক সমাজ, ৰাজপথৰ কবিতা, আমাৰ সাহিত্য সভা, এই চাৰিটা অনুষ্ঠানৰ যৌথ উদ্যোগত আমি সকলোৱে মানুহে মানুহৰ বাবে হৃদয়ৰ পৰা হৃদয়লৈ কবিতা যাতে সকলো ৰাইজৰ মাজত আমি লৈ যাব পাৰোঁ, মানুহৰ অন্তৰ শান্তিৰে যাতে জিলিকি উঠে, সেয়া উদ্দেশ্য সাৰোগত কৰি আজি আমি সকলোৱে চাৰিটা অনুষ্ঠানৰ যৌথ উদ্যোগত আমি আজি বিশ্ব কবিতা দিৱস পালন কৰিছোঁ। আৰু নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আজি কবিসকল ইয়াত একত্ৰিত হৈছে। প্ৰায় শতাধিক কবিসকলে কবিতা পাঠ কৰিছে আৰু এতিয়া আৰু প্ৰায় শতাধিক কবিসকল আছেই। আমি আশা ৰাখিছোঁ প্ৰায় 2 শতাধিক কবি আজি কবিতা পাঠ কৰিব আৰু এই কবিতা বিশ্ব কবিতা দিৱস যি আমি উদযাপন কৰিছোঁ, তো আমি বিচাৰিছোঁ যে সকলোৰে মনত শান্তি যাতে বিয়পি পৰে, সেয়ে আমি আজিৰ উদ্দেশ্যলৈ বিশ্ব কবিতা দিৱস আমি ৱৰ্ল্ড পোয়েট্ৰি ডে পালন কৰিছোঁ। বিশ্ব কবিতা দিৱস এবাৰ বিশ্ব কবিতা দিৱসৰ থিম আছিলে পোয়েট্ৰি এজ এ ব্ৰিজ ফৰ পিচ এণ্ড ইনক্লুজন। আজি আপোনালোকে সকলোৱে জানে আমি বিশ্বত সকলোৱে শান্তি বিচাৰি আছোঁ। সাম্প্ৰতিক সময়ছোৱাত যদি আমি চাওঁ আতংকবাদ, হত্যা, ঠগ প্ৰবঞ্চনা, স্বাৰ্থপৰতা আজি সমাজখন জৰ্জৰিত অৱস্থা হৈছে আৰু সকলোৱে দৈনন্দিন জীৱনত আমি যেন ভাৰসাম্য হেৰুৱাই পেলাইছোঁ বা সকলো মানুহে আজি প্ৰতিযোগিতা দৌৰি পৰিছে নামি পৰিছে। তো এনেকুৱা এটা সন্ধিক্ষণতে আমি অসমৰ মধ্যস্থান নগাঁও জিলা সন্মিলন, নগাঁও নাগৰিক সমাজ, ৰাজপথৰ কবিতা, আমাৰ সাহিত্য সভা, এই চাৰিটা অনুষ্ঠানৰ যৌথ উদ্যোগত আমি সকলোৱে মানুহে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।